পঞ্চায়ত ইলেকশনটো লাগে নে নালাগে? মোক বিৰোধী এখন লিখি দিয়ক যে আমাক নালাগে, তেতিয়া নাপাতো। এনে বাক লগাই থাকিলে কি হ'ব? পঞ্চায়ত ইলেকশ্যন নাপাতিলে অসমত গ্ৰাণ্ট নাহিব, বিত্তীয় আয়োগৰ গ্ৰাণ্টবিলাক বন্ধ হৈ যাব। সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটো আমি পাতিবই লাগিব। 30 মাৰ্চৰ আগতে মই এইবিলাক কমেণ্ট নিদিওঁ। 31 মাৰ্চত ঘোষণা নহয়, কাৰণ 29 তাৰিখলৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। গতিকে আৰু 3 দিন 4 দিন সময় বঢ়াই দিলে হৈ গ'ল। মই যিমান দূৰ জানো 2 পৰা 5 এপ্ৰিলৰ ভিতৰত পঞ্চায়ত ইলেকশ্যনটো লাগে নে নালাগে? মোক বিৰোধী এখন লিখি দিয়ক যে আমাক নালাগে, তেতিয়া নাপাতো। এনে বাক লগাই থাকিলে কি হ'ব? পঞ্চায়ত ইলেকশ্যন নাপাতিলে অসমত গ্ৰাণ্ট নাহিব, বিত্তীয় আয়োগৰ গ্ৰাণ্টবিলাক বন্ধ হৈ যাব। সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটো আমি পাতিবই লাগিব। 30 মাৰ্চৰ আগতে মই এইবিলাক কমেণ্ট নিদিওঁ। 31 মাৰ্চত ঘোষণা নহয়, কাৰণ 29 তাৰিখলৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। গতিকে আৰু 3 দিন 4 দিন সময় বঢ়াই দিলে হৈ গ'ল। মই যিমান দূৰ জানো 2 পৰা 5 এপ্ৰিলৰ ভিতৰত